নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ফ্লিপিং কি হয় তাৰ বিষয়ে শিকিম। ফ্লিপিংটো হৈছে যেতিয়া ছাপৰ্ট লেভেলটো গৈ পেলাই এটা ৰেজিষ্টেন্স লেভেল বনি যায় আৰু ৰেজিষ্টেন্স লেভেলটো গৈ পেলাই যেতিয়া ছাপৰ্ট লেভেল এটা বনি যায়, তেতিয়া আমি মাৰ্কেটখনত ফ্লিপিং হোৱা বুলি ক'ব পাৰোঁ। আৰু এই ফ্লিপিংটো ট্ৰেডাৰ্ছবিলাকে মাৰ্কেটৰ প্ৰাইচবিলাক মুভমেণ্ট কৰি থাকে বাবে হয়। এতিয়া আমি চাৰ্টত চাই লওঁ ফ্লিপিংটো কেনেধৰণে হয়। এতিয়া আমি ফাৰ্ষ্ট ট্ৰেডিং ভিউত গৈ কোনোবা এটা ইণ্ডেক্সত গৈ ফাৰ্ষ্ট আমি ছাপৰ্ট আৰু ৰেজিষ্টেন্স লেভেলটো ড্ৰ কৰি ল'লোঁ। আৰু এই ছাপৰ্ট আৰু ৰেজিষ্টেন্স লেভেলটোৰ মাজত ধৰি লৈছোঁ আমি প্ৰাইচটো এনেকে গৈ আছে। এতিয়া প্ৰাইচটো এনেধৰণে গৈ থাকোঁতে কোনোবা এটা টাইমত এই ৰেজিষ্টেন্সটো ব্ৰেক কৰি পেলাই প্ৰাইচটো ওপৰলৈ গুচি যাব, নহবা এই ছাপৰ্টটো ব্ৰেক কৰি পেলাই প্ৰাইচটো তললৈ গুচি আহিব। আৰু তেতিয়া আমাৰ যোনটো ৰেজিষ্টেন্স লেভেল আছিলে সেই ৰেজিষ্টেন্স লেভেলটো হৈ যাব ছাপৰ্ট লেভেল, আৰু যোনটো ছাপৰ্ট লেভেল আছিলে সেই ছাপৰ্ট লেভেলটো হৈ যাব ৰেজিষ্টেন্স লেভেল। আৰু ইয়াকে আমি ফ্লিপিং হোৱা বুলি কওঁ। ফাৰ্ষ্টতে যোনটো আমাৰ কাৰণে ৰেজিষ্টেন্স আছিলে সেইটো আমাৰ কাৰণে ছাপৰ্ট হৈ যাব, আৰু ফাৰ্ষ্টতে যোনটো ছাপৰ্ট আছিলে সেইটো আমাৰ কাৰণে ৰেজিষ্টেন্স হৈ যাব, কাৰণ প্ৰাইচটো ইয়াৰ তলত ট্ৰেড কৰিবলৈ ল'ব আৰু প্ৰাইচটো ইয়াৰ ওপৰত ট্ৰেড কৰিবলৈ ল'ব। এতিয়া তেনেকে আমি চাওঁ, এইটো হ'ল ৰেজিষ্টেন্স লেভেল, এইটো হ'ল আমাৰ ছাপৰ্ট লেভেল, আৰু মাৰ্কেটত প্ৰাইচটো এনেধৰণে ট্ৰেড কৰি আছে ইয়াৰ মাজত। ধৰি লওক নেক্সট দিনা ইয়াত আপোনাৰ গ্ৰেপ আপ হৈ গ'ল, গ্ৰেপ আপ হৈ পেলাই ইয়াত এডাল কেণ্ডেল বনাই দিলে। তেতিয়া আমাৰ যোনটো এই ৰেজিষ্টেন্সটো আছিলে সেই ৰেজিষ্টেন্সটো ছাপৰ্ট হৈ যাব, আৰু এইটো যোনটো ছাপৰ্ট আছিলে ধৰি লওক নেক্সট দিনা এডাল তলৰ পিনে গ্ৰেপ ডাউন কৰি পেলাই ইয়াত কেণ্ডেল এডাল যদি তলত গ্ৰেপ ডাউন কৰি কেণ্ডেল এডাল বনাই দিলে, তেতিয়াহ'লে এই ছাপৰ্টটো গৈ পেলাই ৰেজিষ্টেন্স হৈ যাব। ইয়াকে আমি ফ্লিপিং হোৱা বুলি কওঁ। এতিয়া যদি আমি এটা এক্সাম্পলৰ জৰিয়তে চাওঁ, এইটো আমাৰ ৰেজিষ্টেন্স আছিলে, এইটো আমাৰ ছাপৰ্ট আছিলে। তেনেদৰে মাৰ্কেটখন এনেকে আহি এইটো যদি আমাৰ ব্ৰেক কৰি দিলে, তেতিয়াহ'লে আমাৰ নেক্সট যোনটো টাৰ্গেট আছিলে সেইটো আমাৰ এইটো ৰেজিষ্টেন্স বনি গ'ল। মাৰ্কেটখন গৈ এইটো পইণ্ট পালেগৈ। এইটো পইণ্ট আমাৰ কি হৈ যাব, এই ৰেজিষ্টেন্স পইণ্টটো আমাৰ হৈ যাব নেক্সট ছাপৰ্ট। তেনেধৰণে R2, এইটো ধৰি লওঁ R2, এই R2টো যদি তেনেধৰণে ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে এইটো আমাৰ কি হৈ যাব, আকৌ এইটো হৈ যাব আমাৰ ছাপৰ্ট। তেনেধৰণে তলৰ পিনে যদি আমি চাবলৈ যাওঁ, এইটো ছাপৰ্ট আছিলে, এই ছাপৰ্টটো গৈ পেলাই তললৈ ব্ৰেক কৰিলে, তেতিয়া এইটো আমাৰ হৈ যাব ৰেজিষ্টেন্স। তেনেধৰণে আৰু তললৈ যদি ব্ৰেক কৰে, এইটো আমাৰ হৈ যাব ৰেজিষ্টেন্স। এতিয়া আমি ছাপৰ্ট আৰু ৰেজিষ্টেন্সৰ ট্ৰেডিঙৰ ষ্ট্ৰেটেজিটো চাওঁ। ধৰি লওক এইটো ছাপৰ্ট আৰু এইটো হ'ল ৰেজিষ্টেন্স, আৰু মাৰ্কেটখনে এনেকে মুভ কৰি আছে। মুভ কৰি যদি এইটো ব্ৰেকআউট দি দিয়ে, ইয়াত ব্ৰেকআউট দি পেলাই এটা নতুন কেণ্ডেল বনাই দিয়ে, তেন্তে হ'লে আমি ইয়াত কৰিম বাই। আৰু যদি এইটো তললৈ আহি পেলাই ইয়াত যদি ব্ৰেকডাউন দিয়ে, ছাপৰ্ট লেভেলটো ভাঙি পেলাই যদি ব্ৰেকডাউন দি পেলাই কেণ্ডেল এডাল বনায়, তেতিয়া আমি চেলিঙৰ অপৰচুনিটি পাম। তেনেধৰণে ৰেজিষ্টেন্স লেভেলটো যোনটো থাকে সেইটো যেতিয়া ব্ৰেক কৰিব, তেতিয়া আমি বাইঙৰ অপৰচুনিটি পাম, আৰু যেতিয়া যোনটো ছাপৰ্ট লেভেলটো থাকে সেইটো ব্ৰেক কৰি যেতিয়া তললৈ যাব, তেতিয়া আমি চেলিঙৰ অপৰচুনিটি পাম। আমি কোনটো ব্ৰেকআউটত ট্ৰেড ল'ব লাগে সেইটো আমি নেক্সট ভিডিঅ'ত ভালদৰে শিকিম। ফেক ব্ৰেকআউট হয় নে অৰিজিনেল গুড ব্ৰেকআউট হয়, সেইটো কোনটো ব্ৰেকআউট হয় আমি সেইটো নেক্সট ভিডিঅ'ত শিকিম, কোনটো ব্ৰেকআউটত আমি ট্ৰেড ল'ব লাগে। আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট আমি শিকিম মাৰ্কেটে ৰিভাৰ্ছ কেনেকে লয়, ৰেজিষ্টেন্স লেভেলৰ পৰা ছাপৰ্ট লেভেললৈ কেনেকে আহে, বা ছাপৰ্ট লেভেলৰ পৰা ৰেজিষ্টেন্স লেভেললৈ ব্ৰেকআউট ব্ৰেকডাউন কেনেকে লয়, কোনটো ফেক ব্ৰেকআউট হয়, কোনটো গ্ৰেপ অপেনিং কৰিছে, ফেক ব্ৰেকআউটবোৰ কেনেকে আমি ধৰিব লাগে, সেইবিলাক আমি নেক্সট ভিডিঅ'ত শিকিম কেণ্ডেলষ্টিক পেটাৰ্ণ ইউজ কৰি। আজিৰ ভিডিঅ'টোত ইমানেই।